আজি এটা সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰ্যসূচীটো এইকাৰণে ব্যতিক্ৰম বুলি কৈছোঁ কাৰণ আজি নিমন্ত্ৰণ ৰক্ষা কৰি মই দুলীয়াজানৰ মেলডিকা বুলি ক'লে পিছফালে এইখিনি দেখি আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এইটো এটা মিউজিক ষ্টুডিঅ' আৰু এই ষ্টুডিঅ'টোৰ উদ্যোগতে পুৰণি লোকগীত, পুৰণি বনগীত আৰু পুৰণি অসমীয়া যিবোৰ চিৰসেউজ গীত আছিল, গীতৰ এটি কৰ্মশালা দুলীয়াজানতে আয়োজন কৰিছিল। কাৰ্যসূচী লৈছিল এলিন দা আৰু লুইত দাও আছিল আৰু আমাৰ দিলীপ দাও আছিল। গতিকে কেইবাজনো মানুহ আমি ইয়াত বিশিষ্ট ব্যক্তি আমি লগ পাইছিলোঁ। বিশেষকৈ গৰমৰ বন্ধৰ সময়ত সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যি আগ্ৰহ দেখুৱালে দেখি ভাল লাগে। তোমালোকৰ মাহঁতে গেলে বিয়া নালাগিব আকৌ সেইটো একেই কামোলৰ পাবতে কামোলৰ পাবতে ইটো একেই একেবাৰে সহজ। এতিয়া চাবা আমি তাল এতিয়াও তাল ভালকৈ বুজি ল'বা, তাৰপিছত আমাৰ তোমালোকৰ ছাৰে বৈ থাকিব হা। কইনা শুৱনি ৰভাৰে তলতে শুৱনি সেন্দুৰৰ ফুল। বাদ্য এবিধ বাদ্য আছে, কি বাদ্য? এই ষ্টুডিঅ'ৰ জৰিয়তে বাণীবন্ধন কৰি কিছুমান বাচকবনীয়া কেইটামান গীত 5টা গীত বাণীবন্ধন কৰি আমি প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা কৰোঁ আমাৰ মাজৰ শিক্ষাপাত গ্ৰহণ কৰিব, তেওঁলোকৰ মাজৰ পৰা নিশ্চয় আমি তেনেকুৱা ধৰণৰ সুৱদী কণ্ঠ আমি নিশ্চয় পাওঁ। এই এগছি বন্তিৰে আমি এই স্মৰণ কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। আৰু বন্তিগছি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ বয়োজ্যেষ্ঠ শিল্পী মাননীয় লুইত দাসদেৱক আমি আহ্বান কৰিছোঁ বন্তিগছ প্ৰজ্বলন কৰি আমাৰ এই শুভাৰম্ভ কৰিবলৈ। তাকেখিনি আমি প্ৰণাম কৰিছোঁ। ইয়াৰ পিছত শিকাৰ হৈ তেওঁলোকৰ জাতিৰ দেশৰ গৌৰৱ কঢ়িয়াই আনক, ইয়াক আমি আশা কৰিছোঁ। এটি গছপুলি ৰোপণেৰে আৰম্ভ কৰা হয় কৰ্মশালাৰ কাৰ্যসূচী, আৰু কাৰ্যসূচী ইয়াৰ পিছতে আৰম্ভ হ'ল। সংগীত কৰ্মশালা, এই সৃষ্টিশীল সংগীত কৰ্মশালা আন বহুতকৈ বুলিয়েই নহয়, একেবাৰে ব্যতিক্ৰম। আচলতে শিল্পী গঢ়াৰ বা গায়ক গায়িকা এজন উঠি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ প্ৰতিভাক সমগ্ৰ অসমে তথা ভাৰতবৰ্ষই জনা এক মাধ্যম হিচাপে গঢ়ি তুলিবৰ কাৰণে আজি এই মেলডিকাৰ চোতালত সৃষ্টিশীল সংগীত কৰ্মশালা অনুষ্ঠিত হৈছে। শব্দবিলাকৰ কোনো টান নাই, বুজি পাইছে এতিয়া? পাৰিলে আৰু ঠিকেই হ'ল। কোৱা আকৌ। জোনাকী শুৱনি চোতালৰ দুবৰি, জোনাকী শুৱনি চোতালৰ দুবৰি, মেঘৰে শুৱনি মুরলী বজালা